হয়, বিভিন্ন প্ৰান্তৰ লগতে এতিয়া চিপাঝাৰতো দেখিবলৈ পোৱা গৈছে ডুমুনিচকীয়া এটা বিশেষ মছজিদত ঈদ উজ জোহা পালন কৰা। মই প্ৰথমে পৰিৱেশ দেখুৱাবৰ কাৰণে মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ডুমুনিচকীয়া এটা মছজিদৰ দৃশ্য, য'ত ঈদ উজ জোহা কিছু সময়ৰ আগতে পালন কৰা হৈছে আৰু আজি পবিত্ৰ ঈদ উজ জোহাৰ যিয়ে ত্যাগ আৰু ভাতৃত্ববোধৰ চানেকি দাঙি ধৰিছে। আমি ইমাম চাহাবৰ লগত পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। পোনে পোনে কি ক'ব? আমি প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈদৰ, আৰু আজি ঈদ উজ জোহা কি ক'ব? হয়, এই পবিত্ৰ ঈদ উল আজহাৰ এনি ভাৰতৰ সমপৰিয়ালকো শুভেচ্ছা জনালোঁ। লগতে অসমবাসী ৰাইজক, ইছলাম ধৰ্মী ৰাইজক এই ঈদৰ শুভেচ্ছা জনালোঁ। লগতে এই ঈদে আমাৰ সমাজত হিন্দু মুছলমান উভয়ৰে মাজত মিল মহব্বত ভাতৃত্ববোধ সম্প্ৰীতি কঢ়িয়াই আনক, তাকে মই কামনা কৰিছোঁ। আৰু ঈদটো হৈছে এটা মহান উৎসৱ। এই ঈদটো হৈছে আল্লাহ তাবাৰক তাআলা সূৰা কাউচাৰত ফৰমায় ২য় নম্বৰ আয়াতত ফাছল্লি লিৰব্বিকা ৱানহাৰ, নমাজ আৰু নহৰ অৰ্থাৎ কুৰবানী। এই কুৰবানীটো হৈছে মানুহৰ সম্পত্তিৰ এটা অংশ হিচাপ কৰি তাৰ পৰা কিবা হালাল জন্তু কিনি কুৰবানী কৰা, আৰু এইটো এটা ডাঙৰ ত্যাগ নবীসকলে কৰি গৈছিল আৰু যুগ যুগ ধৰি কৰি আছে আৰু কিয়ামতলৈ কৰি থাকিব। এই ত্যাগক যিসকলে স্বীকাৰ কৰি আজিৰ দিনত কুৰবানী আনিছে কৰিব আৰু নমাজ পঢ়িলে সকলোৰে কুৰবানী নমাজ কবুল কৰক, এইখিনি মই ক'ব লগা। আজি কি বিশেষভাৱে কি দোৱা কৰা হৈছে সমগ্ৰ ৰাজ্যত? আমি দোৱা এনেকুৱা কৰিছোঁ যে অসমৰ সকলো ধৰণৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষৰ ওপৰত আল্লাহ তাবাৰক তাআলা ৰহম হওক, দয়া হওক, আৰু সকলোৱে শান্তিত থাকক, শান্তিৰে বসবাস কৰক, এইখিনি দোৱা কৰিছোঁ। আমাৰ মাজত যাতে বিভেদ নাহে, হাই কাজিয়া নহয়, সকলোৰে মাজত মিল মহব্বত হয়, সেইখিনি দোৱা কৰিছোঁ। কুৰবানীৰ মাহাত্ম্যৰ বিষয়ে? কুৰবানীৰ মাহাত্ম্যটো হৈছে এইটো আমাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল আমি আছোঁ মুছলমান, আমালোকৰ ধৰ্মীয়ভাৱে আমি যাক জাতিৰ পিতা বুলি কওঁ, ধৰ্মীয়ভাৱে, দেশৰ বাবে নহয়, বা আমি মুছলমান যিকোনো দেশত বাস কৰিব পাৰে, কিন্তু আমাৰ ধৰ্মীয়ভাৱে যে জাতিৰ পিতা হজৰত ইব্ৰাহিম আলাইহিছ সালাম তেওঁ সপোনৰ মাধ্যমত পাইছিল, আৰু এই সপোন তেওঁ সাকাৰ কৰিছিল, বাস্তৱ কৰিছিল, তেওঁৰ সন্তানক কুৰবানী দিছিল। যদিও কুৰবানীটো আল্লাহ তাবাৰক তাআলাই তেওঁৰ পৰীক্ষাত কবুল কৰি কুৰবানীৰ ল'ৰাৰ সলনি জান্নাতৰ পৰা দুম্বা আনি দিছিল। সেই দেশত আৰবত দুম্বা আছিল কাৰণে দুম্বা প্ৰচলন আছিল কাৰণে দুম্বা দিছিল, নহ'লে মানুহে হয়তো তাতো বহুত ধৰণৰ প্ৰশ্ন কৰিলে হয়। গতিকে ঠাই বিশেষে যি জাগাত যি হালাল জন্তু চলে সেনেকৈ দে। তো এই যোনটো মহান কাম আল্লাহ তাবাৰক তাআলাৰ সপোন বাস্তৱ কৰিলে, সাকাৰ কৰিছিলে, আল্লাহ তাবাৰক তাআলাই এইটো কবুল কৰিছিলে আৰু বৃহৎ আকাৰে কবুল কৰিছিলে। আৰু সেই বস্তুটোৱে তেতিয়াৰ পৰা তাৰপিছত আৰু বহু নবী আহিছে, বহুত পয়গম্বৰ আহিছে, বহুত আল্লাহৰ হবিব আহিছে, আল্লাহৰ দূত আহিছে। সদুশেষত যে আখিৰি নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া আহিল, তেওঁ মানে যিসকল ধনৱান ব্যক্তি, যিসকলে দিব পৰা ব্যক্তি, তেখেতসকলক এই হুকুমটো দিছে যে তোমালোকেও আল্লাহৰ ৰাস্তাত কুৰবানী কৰা। মই সেই আয়াতটো আগতে কৈছোঁ, ফাছল্লি লিৰব্বিকা ৱানহাৰ, সূৰা কাউচাৰৰ ভিতৰত আছে যে আল্লাহ তাবাৰক তাআলা আল্লাহ নবীক কৈছে ইন্না আতাইনাকাল কাউচাৰ, হে মোৰ হবিব তোমাক মই নিশ্চয় তোমাক মই কাউচাৰ দান কৰিছোঁ। কাউচাৰৰ নিচিনাটো পৃথিৱীত ডাঙৰ বস্তু হ'ব নোৱাৰে। যেনেকুৱা গোটেই বৈজ্ঞানিকে ৰিচাৰ্চ কৰি পাইছে যে আবে জমজম পানীটো পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ পানী, তেনেকুৱা যেনে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ বা পৰিষ্কাৰ চহৰ মদিনা চৰিফ, এনেকুৱা বহুত ঐতিহ্য আছে। তো যেতিয়া কাউচাৰ দান কৰিলে, কৰাৰ পিছত তেতিয়া আল্লাহ তাবাৰক তাআলা তেওঁৰ হবিবক ক'লে যে ফাছল্লি লিৰব্বিকা ৱানহাৰ, তুমি ঈদৰ দিনা নমাজ পঢ়িবা আৰু তোমাৰ যিখিনি সম্পত্তি আছে তাৰে ভিতৰৰ পৰা তুমি এটা বস্তু কিনি, জন্তু হালাল জন্তু, তেতিয়া ছাগল আছিল, দুম্বা আছিল, উট আছিল, তাতে ভেড়া আছিল, মেৰা আছিল, ইত্যাদি ইত্যাদি বস্তু আছে, কিবা নীলগাই ইত্যাদি আছে। আমাৰ ইয়াতে যেনেকুৱা আমি গৰু দিওঁ, ম'হ দিওঁ, ছাগলী দিওঁ, তো তেতিয়া কুৰবানী কৰি, কিন্তু বস্তু মানে জন্তুটোৰ নাম আল্লাহ তাবাৰক তাআলা নিৰ্ধাৰণ কৰি দিয়া নাই, হালাল জন্তুৰ পৰা সেই বস্তুটো আকৌ আমি হালাল উপাৰ্জনেদি কিনি আল্লাহৰ ৰাস্তাত কুৰবানী কৰি দিব লাগিব। এইটো হৈছে আমাৰ মালি ইবাদত, আৰু নমাজটো হৈছে আমাৰ জানি ইবাদত, অৰ্থাৎ শৰীৰৰ দ্বাৰা আমি কৰোঁ। এনেকুৱাকৈ বহুত মাহাত্ম্য আছে আৰু বিশেষ বস্তু আছে, বিশেষত্ব আছে। গতিকে এইখিনি মই এই সংক্ষিপ্তভাৱে ক'লোঁ। নিশ্চিতভাৱে এনেদৰে দেখিবলৈ পোৱা গৈছে যে ডুমুনিচকীয়াৰ এই মছজিদটোত 2 ৰাকাত ৱাজিব নামাজ পঢ়ি ঈদ উজ জোহা পালন কৰা পৰিলক্ষিত হৈছে।